টাইমেটলৈ স্বাগতম। মধ্যপ্ৰাচ্যৰ বৰ্তমান সময়তো অব্যাহত আছে উত্তেজনা আৰু সেই সময়তে হৰমুজ সংকটৰ মাজতে ভাৰতৰ ডাঙৰ সিদ্ধান্ত তেলৰ নাটনি নহব। ভাৰতত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে, বিকল্প উলিয়াইছে আৰু এইবাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতত যিহেতু ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হোৱাৰ ফলত নাটনি হৈছে তেলৰ আৰু সেই সময়তে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেৱল মাত্ৰ এখনৰ ওপৰত নিৰ্ভৰ নাথাকে, তাৰোপৰি কেইবাখনো ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ আহিব তেল আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ। মধ্যপ্ৰাচ্যত অব্যাহত আছে উত্তেজনা আৰু সেই সময়তে ভাৰতৰ ডাঙৰ সিদ্ধান্ত হৰমুজ প্ৰণালীত যুদ্ধ সদৃশ পৰিস্থিতি বৰ্তমান সময়তো বিৰাজ কৰি আছে, যাৰ ফলত ভাৰতৰ দৰে কেইবাখনো আমদানি কৰা ৰাষ্ট্ৰত নাটনি হৈছে তেলৰ। তাৰ মাজতে তেলৰ নাটনি ৰুধিবলৈ ভাৰতৰ নতুন কৌশল, ভাৰতৰ বাবে বিকল্প হৈ থিয় দিলে ভেনিজুৱেলা। ভেনিজুৱেলাৰ পৰা এতিয়া ভাৰতে তেল ক্ৰয় কৰিব। বিশ্বৰ বৃহত্তম তেল ভাণ্ডাৰ থকা ভেনিজুৱেলা এতিয়া ভাৰতক ৰক্ষা কৰিব। সৌদি আৰব আৰু আমেৰিকাক পিছ পেলাই ভাৰতৰ ৩ নম্বৰ তেল যোগানকাৰী দেশ হৈছে ভেনিজুৱেলা। মে মাহত ভেনিজুৱেলাৰ পৰা দৈনিক ৪.১৭ লাখ বেৰেল তেল ক্ৰয় কৰে ভাৰতে। এপ্ৰিলৰ তুলনাত মে মাহত অভূতপূৰ্বভাৱে বৃদ্ধি পালে তেলৰ আমদানি আৰু বৰ্তমান কেৱল ভেনিজুৱেলাই নহয়, UAE আৰু আংগোলা আৰু ব্ৰাজিলৰ পৰাও ভাৰতে তেল ক্ৰয় কৰা বৃদ্ধি কৰিছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতো সুৰক্ষিত থাকিব ভাৰতৰ শক্তি খণ্ড। বৰ্তমান সময়ত ভাৰতৰ কাৰণে ডাঙৰ খবৰ, ভাৰতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ কথা সকলোৱে গম পায়, যিহেতু ষ্ট্ৰেইট অফ হৰমুজৰ পৰা ভাৰতলৈ ৮০% তেল আহে। ভাৰতৰ ৮০% তেল ষ্ট্ৰেইট অফ হৰমুজৰ পৰা আহে আৰু তাৰ ফলত বা ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ যোৱাৰ ফলত ভাৰতত নাটনি হৈছে, তেলৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেই সময়তে মোদী চৰকাৰে বিকল্প উলিয়াইছে। এতিয়া কেৱল এখন ৰাষ্ট্ৰৰ ওপৰত বা এটা জলপথৰ ওপৰতেই নিৰ্ভৰ নকৰে ভাৰতে, কেইবাখনো ৰাষ্ট্ৰৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন কৰিছে আৰু যি দেখিবলৈ পোৱা গৈছিলে UAE সহায় কৰিব আৰু বৰ্তমান ভেনিজুৱেলা আগবাঢ়ি আহিছে। ভেনিজুৱেলাৰ পৰা ভাৰতে তেল ক্ৰয় কৰিব আৰু ইয়াৰ পৰা অনুমান কৰা হৈছে যে ভাৰতত তেলৰ নাটনি নহ'ব। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতো ভাৰতৰ শক্তি সুৰক্ষিত হৈ থাকিব, এই কথা স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ ৫খনকৈ দেশত নৰেন্দ্ৰ মোদীয়ে বৈঠক কৰাৰ পিছতে এই ভাল খবৰ আহিছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছিলে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীয়েও ডাঙৰ মন্তব্য কৰিছিলে। তেওঁ কৈছিলে ভাৰতক যিমান তেল লাগে সিমান তেল দিম আৰু কোৱাড সন্মিলনৰ পূৰ্বে আমেৰিকাৰ ঐতিহাসিক সিদ্ধান্ত। কোৱাডত যিহেতু ৪খনকৈ ৰাষ্ট্ৰ আছে, সেই ৪খন ৰাষ্ট্ৰৰ সন্মিলন ভাৰতত হ'ব আৰু তাৰ পূৰ্বেই আমেৰিকাৰ বৈদেশিক মন্ত্ৰীয়ে এই মন্তব্য কৰিছিলে যে আমেৰিকায়ো ভাৰতক তেল দিব। তাৰ মাজতে ভেনিজুৱেলাৰ পৰা ডাঙৰ খবৰ আহিছে, ভেনিজুৱেলাই ভাৰতক সহায় কৰিব আৰু ইতিমধ্যে ভেনিজুৱেলাই ভাৰতক বৃহৎ পৰিমাণৰ তেল দিছে বা ভেনিজুৱেলাৰ পৰা বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰিছে ভাৰতে। ভাৰতৰ ডাঙৰ মাষ্টাৰ ষ্ট্ৰোক হৰমুজ প্ৰণালীৰ সংকটৰ মাজতে বিকল্প উলিয়ালে ভাৰতে, তেলৰ কাৰণে বিকল্প পথ উলিয়াইছে ভাৰতে। মধ্যপ্ৰাচ্যত দিনক দিনে উত্তেজনা বৃদ্ধি পাইছে আৰু বৰ্তমান সমগ্ৰ বিশ্বজুৰি অৰ্থনৈতিক সংকটে দেখা দিছে। তাৰ পৰিপ্ৰেক্ষিততে মূল্য বৃদ্ধি হোৱাও দেখিবলৈ পোৱা গৈছে। ষ্ট্ৰেইট অফ হৰমুজৰ যুদ্ধ সদৃশ পৰিস্থিতি আৰু বিপদ হোৱাৰ নহওঁতে এইবাৰ ভাৰতে ডাঙৰ সিদ্ধান্ত বা ৰাজনৈতিক তথা অৰ্থনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে। খাৰুৱা তেলৰ নাটনি হ'বলৈ নিদিয়াৰ বাবে ভাৰতে এতিয়া সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে এক বিকল্প পদ্ধতি বা বিকল্প পথ। সমগ্ৰ পৰিকল্পনাৰ ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ আশাৰ বতৰা কঢ়িয়াই আনিছে দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাই। সৌদি আৰব আৰু আমেৰিকাক পিছ পেলাই ইতিমধ্যে ৩ নম্বৰত ভেনিজুৱেলা। প্ৰায় ৩ কোটি জনসংখ্যাৰ দেশ ভেনিজুৱেলা বৰ্তমান বিশ্বৰ আটাইতকৈ বৃহৎ তেল ভাণ্ডাৰ থকা দেশসমূহৰ ভিতৰত অন্যতম। চলিত মে মাহত ভেনিজুৱেলা এতিয়া ভাৰতৰ ৩য় বৃহত্তম খাৰুৱা তেল যোগানকাৰী দেশ হিচাপেও পৰিগণিত হোৱা দেখিবলৈ পোৱা গৈছে। আনকি তেল যোগানৰ এই দৌৰত দেশখনে সৌদি আৰব আৰু আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰকো পিছ পেলাইছে।
মে মাহৰ 20 তাৰিখ পৰ্যন্ত ভেনিজুৱেলাই ভাৰতলৈ দৈনিক প্ৰায় 4.17 লাখ বেৰেল খাৰুৱা তেল প্ৰেৰণ কৰিছে। বিগত এপ্ৰিল মাহত এই পৰিমাণ আছিল দৈনিক 2.83 লাখ বেৰেল, অৰ্থাৎ মাত্ৰ এমাহতে তেল আমদানিৰ গ্ৰাফ আশাব্যঞ্জকভাৱে বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে ধাৰাবাহিকভাৱে 9 মাহ ধৰি ভাৰতে ভেনিজুৱেলাৰ পৰা কোনো তেল ক্ৰয় কৰা নাছিল। কিন্তু শেহতীয়াকৈ আমেৰিকাই কিছু নিষেধাজ্ঞা শিথিল কৰাৰ পিছতেই এই যোগান পুনৰ যুদ্ধকালীন ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে। এতিয়া ভাৰতে কোনো এখন নিৰ্দিষ্ট দেশৰ ওপৰত নিৰ্ভৰ নকৰে। ভাৰতে নিজৰ প্ৰয়োজনীয় সৰহভাগ তেলেই বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হয়। এনে পৰিপ্ৰেক্ষিতত ভৱিষ্যতে যাতে কোনো জৰুৰীকালীন পৰিস্থিতিত দেশত শক্তিৰ নাটনি নহয়, তাৰ বাবে ভাৰতে এতিয়া কোনো এখন নিৰ্দিষ্ট দেশৰ ওপৰত নিৰ্ভৰশীলতা কৰিবলৈ হ্ৰাস কৰিছে। কেৱল ভেনিজুৱেলাই নহয়, ভাৰতে বৰ্তমান সময়ত UAE, আংগোলা আৰু ব্ৰাজিলৰ দৰে দেশসমূহৰ পৰাও তেল ক্ৰয়ৰ পৰিমাণ উল্লেখনীয়ভাৱে বৃদ্ধি কৰিছে। ইয়াৰ ফলত মধ্যপ্ৰাচ্যৰ সংঘাতময় পৰিস্থিতিৰ মাজতো ভাৰতৰ শক্তি সুৰক্ষা বা এনাৰ্জি ছিকিউৰিটি যি আছে সম্পূৰ্ণ অক্ষুণ্ণ থাকিব বুলি ধাৰণা কৰা হৈছে, বা ইয়াৰ অৰ্থ হৈছে ভাৰতত ইন্ধনৰ নাটনি নহয়। আনহাতে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছিল। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅই কৈছিল যে ভাৰতক যিমান তেল লাগে সিমান তেল আমি দিম। 26 মেৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া কোৱাড সন্মিলনৰ পূৰ্বেই ভাৰত আমেৰিকাৰ বন্ধুত্বত যোগ হৈছিল এক নতুন যাত্ৰা। কাইলৈ দিনটোত বা শনিবাৰৰ পৰা আৰম্ভ হ'বলগীয়া গুৰুত্বপূৰ্ণ ভাৰত ভ্ৰমণৰ পূৰ্বে এক ডাঙৰ মন্তব্য কৰিলে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅই। ভাৰতৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগ কৰাৰ আশ্বাস দি আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে ভাৰতক যিমান তেল লাগে সিমান তেল আমি দিম। ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক ভাল, ভাৰত আমাৰ উৎকৃষ্ট অংশীদাৰ, আৰু এনেকুৱা মন্তব্য কৰা দেখিবলৈ পোৱা যায়। আনহাতে ভাৰত আমাৰ এক উৎকৃষ্ট আৰু শক্তিশালী অংশীদাৰ বুলি কয় ভাৰতৰ সৈতে মিলি আমি সদায় ভাল কাম কৰি যাম। তাৰ সমান্তৰালকৈ এই ভাৰত ভ্ৰমণকালত তেওঁ কৈছে যে কোৱাডভুক্ত দেশসমূহৰ মন্ত্ৰীসকলক একলগ কৰি সকলো ক্ষেত্ৰত আলোচনা কৰা হ'ব। অকল মুখেৰেই নহয়, কামতো ভাৰতৰ প্ৰতি থকা সদিচ্ছা প্ৰমাণ কৰি দেখুৱাইছে আমেৰিকাই। এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ ঠিক আগে আগে আমেৰিকা চৰকাৰে ভাৰতীয় আমদানি সামগ্ৰীৰ ওপৰত থকা টেৰিফ বা আমদানি শুল্ক উল্লেখনীয়ভাৱে হ্ৰাস কৰিছে। আমেৰিকাৰ এই পদক্ষেপে ভাৰতীয় উদ্যোগ আৰু ব্যৱসায়ীসকলৰ বাবে এক ডাঙৰ সকাহ কঢ়িয়াই আনিব। 26 মেৰ কোৱাড সন্মিলনলৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। তাত কি আলোচনা কৰা হ'ব সেয়া স্পষ্ট হৈ পৰিব। কাইলৈ পৰা হয়তো কোৱাড সন্মিলন হ'ব, মাৰ্কো ৰুবিঅ আহিব, আমেৰিকাৰ বৈদেশিক মন্ত্ৰী, আৰু তাতেই আটাইকেইখন ৰাষ্ট্ৰৰ মাজত আলোচনা কৰা হ'ব। কোৱাড সন্মিলন হ'ব য'ত থাকিব আমেৰিকা, ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়া। এই চাৰিওখন দেশ যিহেতু কোৱাডৰ অন্তৰ্গত, আৰু আটাইকেইখন ৰাষ্ট্ৰৰ মাজত আলোচনা হ'ব, আৰু তাৰ মাজতেই আমেৰিকায়ো ভাৰতক সকাহ দিছে। আনহাতে ভেনিজুৱেলাৰ পৰা ভাৰতে তেল ক্ৰয় কৰিব এতিয়া কেৱল এখন ৰাষ্ট্ৰ বা এটা জলপথৰ ওপৰতেই নিৰ্ভৰ কৰি নাথাকে। ভাৰতে দেখিবলৈ পোৱা গৈছিলে ভাৰতত যিহেতু 80% ভাৰতৰ খাৰুৱা তেল বা ক্ৰুড অইল ষ্ট্ৰেইট অফ হৰমুজেৰে অহা যোৱা কৰে বা আমদানি কৰিবলগীয়া হয়। ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিয়াৰ ফলত ভাৰতত দেখিবলৈ পোৱা গৈছিলে বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ নাটনি হৈছিলে বা অৰ্থনৈতিক সংকটে দেখা দিছিলে। তাৰ পৰিপ্ৰেক্ষিতত ভাৰতত ইন্ধনৰ নাটনিও হোৱা দেখিবলৈ পোৱা গ'ল, মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গ'ল। আৰু সেই সময়তে মোদী চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া কেৱল ষ্ট্ৰেইট অফ হৰমুজ নহয়, ভেনিজুৱেলাৰ পৰা ভাৰতে তেল ক্ৰয় কৰিব। তাৰ উপৰি UAE আছে, ইয়াৰ উপৰি কেইবাখনো ৰাষ্ট্ৰৰ সৈতে ভাৰতে চুক্তি সম্পন্ন কৰিছে, আৰু বৰ্তমান সময়ত ভাৰতৰ বাবে বিকল্প হৈ থিয় দিছে ভেনিজুৱেলাই। হৰমুজ সংকটৰ মাজতে ভাৰতৰ ডাঙৰ পদক্ষেপ, তেলৰ নাটনি নহ'ব ভাৰতত। মোদী চৰকাৰে বিকল্প পথ উলিয়াইছে।